আপোনাৰ ঘৰত ভাইটি আছে নেকি? ঘৰৰ সৰু ল'ৰাটো আপোনাৰ বাবে কিমান বিশ্বাসযোগ্য? কেতিয়াবা ঘৰত বিয়া পাতিম বুলি কয় নেকি? এই কাহিনী শুনিলে আপোনাৰ চকু কপালত উঠিব। হয়, এগৰাকী তিৰোতাই অন্য এগৰাকী স্বামীৰ লগত পলাই যোৱাৰ কথা আপুনি নিশ্চয় শুনিছে। ঘৰৰ সৰু ল'ৰাটোৰ বিয়াৰ বাবে আপুনি কিমান টকা সাঁচি ৰাখিছে? ৰ'ব, আপোনাৰ ভাইটিও কৰিব পাৰে এনে এক আজব কাণ্ড। ঘটনাটো জোনাইৰ নামনিৰ বিজয়পুৰ মামৰ গাঁৱৰ। ভাইটিয়ে ক'লে, মই বিয়া পাতিম। ছোৱালী মাজুলীৰ। মই বিয়া পাতিম, এটা ছোৱালী মই চাইছো। বিয়া পাতিবলৈ ককায়েকে দিলে 4,000 টকা। কইনা আহিব আশাৰে বাট চাই ৰল ঘৰৰ পৰিয়ালৰ লগতে বিশ্বাসী ককায়েকে। কিন্তু শেষত কি হ'ল জানেনে? ককায়েকে দিয়া 4,000 টকাৰে শুক্ৰবাৰৰ সন্ধিয়া ভায়েকে পলুৱাই লৈ যায় নিজ বৌয়েকক। বোৱাৰী প্ৰেমিক ভাইটিৰ নাম ৰাজ ওৰফে মিথুন পেগু। উপায়হীন হৈ ভুক্তভোগী স্বামীয়ে দুটি সন্তানক লগত লৈ বিভিন্ন ঠাইত খবৰ কৰে। যদি কোনো অনুসন্ধান নোপোৱাত জোনাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। এতিয়া প্ৰশ্ন হৈছে, চৰকাৰ তথা আৰক্ষী বিভাগে অনাগত দিনত কি ধৰণৰ পদক্ষেপ ল'ব সেয়া হ'ব লক্ষণীয়। কোনো সদস্য ব্যক্তিয়ে যদি দুয়োক দেখা পায় তেনে ওচৰৰ আৰক্ষী থানাত 6003558707 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালবৰ্গই।